বিশ্বনাথৰ 101 বছৰ গৰকা এখন পূজা। বিশ্বনাথৰ নাট্য মন্দিৰৰ 101 বছৰ গৰকা সাৰ্বজনীন দুৰ্গা পূজাৰ আজি নৱমী পূজাৰ সমাপন। বিশ্বনাথ জিলাখনৰ ভিতৰতে আটাইতকৈ পুৰণি 101 বছৰত ভৰি দিয়া বিশ্বনাথ নাট্য মন্দিৰতো 4দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দুৰ্গা মা পূজাৰ আজি তৃতীয়টো দিনত কুমাৰী পূজা আদিকে ধৰি বিভিন্ন মাংগলিক কাৰ্যসূচীৰে পূজা ভাগৰ সামৰণি পৰে। উল্লেখ্য যে মহান শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত মৰ্মাহত হোৱা পূজা কমিটিয়ে শিল্পীগৰাকীক অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে এইবাৰৰ পূজাভাগ। কোনো ধৰণৰ বাদ্যযন্ত্ৰ পৰিৱেশন নকৰাকৈ কেৱল মাথো নীতি নিয়মসমূহ পালন কৰি দেৱী দুৰ্গাক আৰাধনা কৰা মন্দিৰৰ পূজাৰীয়ে সকলো ভক্তগণৰ লগতে সংবাদ মাধ্যমক আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে অহাকালি বিজয়া দশমী উপলক্ষে মন্দিৰৰ পৰিচালনা সমিতি আৰু পূজা পৰিচালনা সমিতিৰ সভাপতি বিমান বৰা আৰু সম্পাদক সোণমণি বৰাই শান্তিপূৰ্ণভাৱে দেৱী বিদায় দিয়াৰ প্ৰস্তুতি কৰা হৈছে বুলি জানিবলৈ দিয়ে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ প্ৰতিবেদন, বিহালী সংবাদ অসম। নৱমী পূজা আজি ৰাতিপুৱা আপোনাৰ 10:35 পৰা আৰম্ভ হৈছে। তাৰপৰা আপোনাৰ 2টা বজাত আমি হোম কৰিছোঁ, শেষ কৰিছোঁ। এতিয়া এই যাত্ৰীসকল আহি আছে, শৰণাৰ্থীসকল আহি আছে। শৰণাৰ্থীসকলক আমি দৰ্শন কৰাইছোঁ। আমাৰ এইখন বহুত পুৰণা পূজা। এতিয়া বৰ্তমান এইখন পূজাৰ 100 বছৰ হৈছে। 1925 চনত এই পূজাখন আৰম্ভ হৈছিলে। কেইজনমান মহান ব্যক্তিৰ হেৰিয়াত তত্বাৱধানত এই পূজাখন আৰম্ভ হৈছিলে। বৰ্তমান এই পৰ্যায়ত পাইছেহি আৰু কিছু কাম আমাৰ বাকী আছে, সেইখিনি হ'বলৈ ধৰিছে আৰু লাহে লাহে। ওম সৰ্বমঙ্গলং মঙ্গলে শিৱে সৰ্বাৰ্থে শৰণে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে। হে মা ভগৱতী, আজি চেনেল আহি পূজাৰ যি এই বিশ্বনাথ নাট্য মন্দিৰৰ পূজাৰ তথ্য আদি লৈ পূজাৰ বিষয়ে তথ্য আদি সংগ্ৰহ কৰিছে। এই সংগ্ৰহত যদি কিবা ভুল ভ্ৰান্তি আছে সৰ্বতো সমৰ্পণ কৰি ভগৱতী দুৰ্গা দেৱী খুব প্ৰসন্ন হয় এই সংবাদদাতাসকলৰ মনৰ অবিস্তৃত সিদ্ধি কৰি নিৰাপদে ৰক্ষা। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই ভাৰতবাসীলৈ আমাৰ পবিত্ৰ দুৰ্গা পূজাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলে। লগতে আপোনালোক আমাৰ এই পুৰণা পূজাখনলৈ আহি সাক্ষাৎকাৰ লোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। 1925 চনতে আমাৰ ককা আজোককাহঁতে এই পূজাভাগ আৰম্ভ কৰিছিল আৰু একাধিক ক্ৰমে আজিলৈকে পূজাভাগ চলি আহিছে আৰু এই বছৰ 101 বছৰত ভৰি দিছেহি। আৰু বিশ্বনাথবাসী ৰাইজ, আমাৰ বিশ্বনাথ চাৰিআলিলৈকে এই অনুষ্ঠানটোৰ লগত জড়িত ব্যক্তিসকল আছে। তেওঁলোকৰ অশেষ চেষ্টাৰ ফলত এই অনুষ্ঠানটি গঢ়ি উঠিছিল। বহু এটা প্ৰজন্ম প্ৰায় শেষেই হৈ গ'ল। এতিয়াও বয়োবৃদ্ধৰ ভিতৰত 4-5জন মানুহে আছে। বৰ্তমান আমাক ডেকা চামলৈ তেওঁলোকে 2012 চনৰ পৰা পূজাভাগ এৰি দিছে বা গোটেই অনুষ্ঠানটো এৰি দিছে। আমাৰ সভাপতি বিমান ভৰালী দেৱে মোৰ কাষতে আছে আৰু মই নিজে সম্পাদক। 12 চনৰ পৰা আমি পূজাভাগ চলাই আহিছোঁ। সম্পূৰ্ণৰূপে বিশ্বনাথবাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াই আছে আৰু সেয়েহে বোধ হয় তেওঁলোকৰ আশীৰ্বাদৰ ফলতে পূজাভাগ এতিয়াও একাধিক্ৰমে চলি আছে। হয়, নমস্কাৰ। আপোনালোকৰ চেনেললৈ পোনপ্ৰথমে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজৰ মনৰ হেৰিটো এইবাৰ উদ্যামটো নাইকিয়া হৈ গৈছে। কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হেৰি হোৱাৰ কাৰণে, স্বৰ্গগামী হোৱাৰ কাৰণে তাতে আজিৰ দিনটোতে আৰু তেখেতৰ আদ্য-চাদ্যও জেগাই জেগাই কৰিছে। সেয়েহে এইবাৰো আমাৰ অনুষ্টুপীয়া হিচাপে আমিও ইয়াত পালন কৰি আছোঁ। যিহেতু 101 বছৰ এই পূজাখন হৈ গৈছে আৰু মাংগলিক কাম তেওঁৰো জুবিন গাৰ্গৰো যাতে এই মাংগলিক কামলৈ তেওঁ স্বৰ্গগামী হোৱাত যাতে হেৰি হয়, পাৰি হয়, সেয়েহে কামনা কৰিছোঁ মই। কিমান চনত প্ৰতিষ্ঠা হৈছিল আপোনালোকৰ? 1925 চনত আমাৰ এই দুৰ্গা পূজাখন প্ৰতিষ্ঠা হৈছিল। পোনপ্ৰথমে আমাৰ কলিকতাৰ পৰা ইয়াৰ প্ৰতিমা অনা হৈছিল।